মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই আজি তোমালোকৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে পৰিৱেশ বিষয়ৰ প্ৰথম সামগ্ৰিক মান নিৰূপণৰ এখন আৰ্হি প্ৰশ্নকাকত প্ৰস্তুত কৰি লৈ আনিছোঁ। গতিকে তৃতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে ভিডিঅ'টো ভালদৰে মনোযোগ দিবা বুলি আশা কৰি আজি ভিডিঅ' আৰম্ভ কৰিছোঁ। প্ৰথম সামগ্ৰিক মান নিৰূপণ, বিষয় পৰিৱেশ, শ্ৰেণী তৃতীয়, নম্বৰ আছে মুঠ 100 নম্বৰ। এতিয়া 1 নং প্ৰশ্নৰ পৰা 7 নং প্ৰশ্নলৈ শুদ্ধ বিকল্প বিচাৰি উলিওৱা প্ৰশ্ন দিয়া হৈছে। 7 নম্বৰ আছে 1 নম্বৰকে। 1টো কি দিয়া আছে? ঈদ পালন কৰে ক খ্ৰীষ্টান ধৰ্মৰ লোকে, খ ইছলাম ধৰ্মৰ লোকে, গ হিন্দু ধৰ্মৰ লোকে, ঘ শিখ ধৰ্মৰ লোকে। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? ঈদ পালন কৰে ইছলাম ধৰ্মৰ লোকে। 2টো জোনবিল মেলা পাতে ক মৰিগাঁও জিলাত, খ ডিব্ৰুগড় জিলাত, গ নগাঁও জিলাত, ঘ শিৱসাগৰ জিলাত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মৰিগাঁও জিলাত। 3 গুল্মজাতীয় উদ্ভিদৰ উদাহৰণ ক নেমু, খ শাল, গ ঘাঁহ, ঘ ধান। উত্তৰটো হ'ব নেমু, কটো হ'ব। 4টো কি হয়? পৃথিৱীৰ চৰাইবোৰ ভিতৰত আটাইতকৈ ডাঙৰ চৰাই কটো দিয়া হৈছে পেঙ্গুইন, খ উট পক্ষী, গ পেলিকান, ঘ শগুন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব উট পক্ষী, খটো হ'ব। 5 গুহাত থকা প্ৰাণী ক শিয়াল, খ ঘোঁৰা, গ শহাপহু, ঘ সিংহ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খটো সিংহ। 6 নম্বৰটো বেমাৰ আজাৰৰ পৰা ৰক্ষা কৰা আহাৰ ক আমলখি, খ চয়াবিন, গ গাখীৰ, ঘ চিৰা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক আমলখি। 7 নম্বৰটো কি দিয়া হৈছে? আমাৰ শৰীৰ বৃদ্ধি হোৱাত সহায় কৰা আহাৰ ক কণী, খ হোমথিৰা, গ ভাত, ঘ পিঠা। উত্তৰটো হ'ব ক কণী। 8 নম্বৰটো দিয়া হৈছে ক অংশৰ লগত খ অংশ মিলোৱা। 5টা দিয়া আছে, 5 নম্বৰ আছে ক অংশৰ লগত আমি খ অংশ মিলাব লাগে। এতিয়া বিদ্যালয়, চিকিৎসালয় ক অংশত দিয়া আছে, ডাকঘৰ, আৰক্ষী চকী, পুথিভঁৰাল। খ অংশত ৰোগীক চিকিৎসা কৰা হয়, পঢ়া শুনা, খেলা ধূলা আদি কৰা হয়, শান্তি শৃংখলা ৰক্ষা কৰে, কিতাপ পত্ৰ আলোচনী আদি ৰক্ষা হয়, চিঠি পত্ৰ অনানী আৰু টকা পইচা দান প্ৰদান কৰা হয়। এতিয়া কোনটো লগত কোনটো মিলিব? বিদ্যালয়ৰ লগত কি হ'ব? পঢ়া শুনা, খেলা ধূলা আদি কৰা হয়। চিকিৎসালয়ত ৰোগীক চিকিৎসা কৰা হয়। ডাকঘৰত কি কৰা হয়? চিঠি পত্ৰ অনা নিয়া আৰু টকা পইচা আদান প্ৰদান কৰা হয়। পুথিভঁৰালত কিতাপ পত্ৰ আলোচনী আদি ৰখা হয়। আৰক্ষী চকী শান্তি শৃংখলা ৰক্ষা কৰে। এতিয়া 9 নম্বৰটোলৈ আহিছোঁ, খালী ঠাই পূৰ কৰা। গছে ইয়াত খালী ঠাইত দিব লাগে, লিখিব লাগে। গছে গছৰ দ্বাৰা পানী শুহি লয়। ইয়াত কি হ'ব? ইয়াত শিপাৰ দ্বাৰা, ইয়াত শিপা দিব লাগিব। কপৌ ফুল কি কালত ফুলে? এইটো আমি ইয়াত কি হ'ব? বসন্ত কাল। পৃথিৱীৰ আটাইতকৈ ওখ তৃণজাতীয় উদ্ভিদ হ'ল বাঁহ গছ, এইটো বাঁহ গছ হ'ব। ঘৰতো পানী থাকে বাবে মাছ এবিধ কি? এইটো হ'ব জলচৰ প্ৰাণী। আহাৰ খালে আমি কাম কৰিবলৈ কি পাওঁ? শক্তি পাওঁ। প্ৰথম স্তৰটো কি হ'ব? প্ৰতিদিনে আমি কি আহাৰ খাব লাগে? আমাৰ কি হ'ব? সুষম আহাৰ খাব লাগে। খাদ্য বেষ্ট কৰিব নালাগে। এইটো আমি কি কৰিলোঁ? খাদ্য অপচয় কৰিব নালাগে। অপচয় কৰিব নালাগে। বগীয় জটো কি আছে? পৰিয়াল সমাজৰ কি গোট? টো খালী ঠাইত লিখিব লাগে। এইটো হ'ব পৰিয়াল সমাজৰ প্ৰাথমিক গোট। 10 নম্বৰটো শুদ্ধ নে অশুদ্ধ লিখা দিয়া হৈছে। কটো আছে এখন গাঁৱত কেইবাটাও চুবুৰী থাকে। এইটো শুদ্ধ হয়। এখন গাঁৱত আমাৰ কেইবাটাও চুবুৰী থাকে, এইটো কি হ'ব? শুদ্ধ। এটা চুবুৰীত মাত্ৰ এটাহে পৰিয়াল থাকে। এটা চুবুৰীত এটা নহয়, বহুত পৰিয়াল থাকে, এইটো হ'ব অশুদ্ধ। আটাইতকৈ ওখ তৃণ হ'ল বাঁহ গছ, এইটো গটো শুদ্ধ হ'ব, এইটো শুদ্ধ।
উদ্ভিদৰ গা গছে মাটিৰ পৰা পানী শোষণ কৰে, এইটো অশুদ্ধ হ'ব, যিহেতু শিপাই কৰে। এইটো আমি কি লিখিব লাগিব? শুদ্ধ লিখিব লাগিব। অশুদ্ধ। মাটিত বাস কৰা প্ৰাণীবোৰক জলচৰ প্ৰাণী বোলে, এইটো অশুদ্ধ। এইটো কি হ'ব? শুদ্ধ হ'ব। এইটো অশুদ্ধ। মাটিত বাস কৰা প্ৰাণীবোৰ সাধাৰণতে স্থলচৰ প্ৰাণী বুলি কোৱা হয়। 11 চমু উত্তৰ দিয়া। ক ডাকঘৰৰ চিঠি পত্ৰ বিলোৱা মানুহজনক কি বোলে? এইটো আমি উত্তৰ লিখিবলৈ একেবাৰে চমুকৈ এটা শব্দত লিখিলেও হ'ব। উত্তৰটো কি হ'ব? কটো ডাকোৱাল বা পোষ্টমেন বোলে। খটো এটা চুবুৰীত মাত্ৰ নহয়, খটো কি দিছে? ধৰ্মৰ লগত জড়িত দুটা উৎসৱৰ নাম লিখা। উত্তৰটো কি হ'ব? দুৰ্গা পূজা আৰু বৰদিন। তাৰপিছত গটো উদ্ভিদৰ গা গছ বা কাণ্ড বুলিলে কি বুজা? উদ্ভিদৰ গা গছ বা কাণ্ড বুলিলে কি বুজা? উত্তৰটো হ'ব কেনেকৈ হ'ব? উদ্ভিদৰ মাটিৰ ওপৰত থকা অংশটোৱে হ'ল উদ্ভিদৰ গা গছ বা কাণ্ড। ঘটো দুবিধ বৃক্ষজাতীয় উদ্ভিদৰ নাম লিখা। বৃক্ষজাতীয় উদ্ভিদৰ নাম কি হ'ব? ঘটো উত্তৰ হ'ব শাল আৰু হুলুং। পুঙতো কি দিয়া হৈছে? পৰিয়াল কাক বোলে? পৰিয়াল কাক বোলে? উত্তৰটো কেনেধৰণে লিখিব লাগিব? মা দেউতা, ভাই ভনী, ভাই ককা আদি সকলো একেলগে মিলাপ্ৰীতিৰে থকা একোখন ঘৰেই হৈছে একোটা পৰিয়াল। এইটোৱে হৈছে ইয়াৰ উত্তৰ। তাৰপিছত আইন শৃংখলা প্ৰথম চটো দিয়া হৈছে। আইন শৃংখলা ৰক্ষাৰ বাবে থকা অনুষ্ঠানটোৰ নাম কি? উত্তৰটো হ'ব আৰক্ষী চকী। উত্তৰটো কি হ'ব? আৰক্ষী চকী। তাৰপিছত দ্বিতীয় চটো দিয়া আছে। আমাৰ দেশৰ ৰাষ্ট্ৰীয় সংগীতটো গাওঁতে কিমান সময় গাব লাগে? ইয়াৰ উত্তৰটো কি হ'ব? 52 ছেকেণ্ড। 52 ছেকেণ্ড। আমি ৰাষ্ট্ৰীয় সংগীতটো গাওঁতে 52 ছেকেণ্ড সময় গাব লাগে। 52 ছেকেণ্ড। 12 কেইটা দিয়া হৈছে? চমু টোকা লিখা। 3 নম্বৰকে 4টাত 12 নম্বৰ দিয়া হৈছে। কটো জোনবিল মেলা, খ স্থলচৰ প্ৰাণী, গ একক পৰিয়াল, ঘ পচনসাৰ। মই উত্তৰকেইটা তোমালোকক কৈ দিছোঁ, চোৱাচোন। প্ৰথমতে চমু টোকাটো কি আছিলে? জোনবিল মেলা। জোনবিল মেলা কেনেকৈ হ'ব? আমি মৰিগাঁও জিলাৰ জাগিৰোডত ওচৰত জোনবিল নামৰ এখন বিল আছে। এই বিলৰ পাৰত তিৱা লোকসকলে মাঘৰ উৰুকাৰ পাছৰ বৃহস্পতিবাৰৰ পৰা আৰম্ভ কৰি একেৰাহে 3 দিন ধৰি এখন মেলা পাতে। এই মেলাখন জোনবিল মেলা নামেৰে জনাজাত। এই মেলালৈ লোকসকলে বিভিন্ন কৃষিজাত আৰু ঘৰুৱাভাৱে উৎপাদিত সামগ্ৰী লৈ আহে। এই সামগ্ৰীসমূহ টকা পইচা কিনা বেচা নকৰি বস্তুৰ সলনি বস্তুৰে আদান প্ৰদান কৰা হয়। এইটোৱে হৈছে জোনবিল মেলা। খটো কি আছে? স্থলচৰ প্ৰাণীৰ ওপৰত আমি চমু টোকা লিখিব লাগে। কি হ'ব উত্তৰটো? কিছুমান প্ৰাণীয়ে কেৱল মাটিত বাস কৰে, সেইবাবে সিহঁতক স্থলচৰ প্ৰাণী বোলে। প্ৰায়ভাগ স্থলচৰ প্ৰাণীৰে ঠেং থাকে। ঠেঙৰ সহায়ত সিহঁতে খোজকাঢ়িব বা দৌৰিব পাৰে। স্থলচৰ প্ৰাণীবোৰ কিছুমান ঘৰচীয়া আৰু কিছুমান বনৰীয়া। ইমানডোখৰ লিখিলে হৈ যাব। গটো চমু টোকা লিখিবলৈ দিয়া হৈছে। একক পৰিয়াল। একক পৰিয়াল বুলিলে মাক দেউতাক আৰু তেওঁলোকৰ ল'ৰা ছোৱালী একেলগে থকা পৰিয়ালক বুজা যায়। বৰ্তমান সমাজত একক পৰিয়ালৰ সংখ্যাই বেছি দেখা যায়। ঘৰটো কি দিয়া হৈছে? পচনসাৰ। পচনসাৰটো কেনেধৰণে লিখিম আমি? গছৰ ডালপাত, ফল মূলৰ বাকলি, শাক পাচলিৰ আৱৰ্জনা আদি যিবিলাক বস্তু সহজে মাটিৰ লগত মিহলি হৈ অথবা পচি সাৰ সৃষ্টি কৰে, তেনেবোৰ সাৰক পচন সাৰ বোলা হয়। পচন সাৰে কি হয়? মাটিৰ গুণাগুণ ৰক্ষা কৰে। ৰাসায়নিক সাৰতকৈ পচন সাৰ ব্যৱহাৰ কৰিলে মাটিৰ গুণাগুণ নষ্ট হোৱাৰ সম্ভাৱনা কম থাকে। 13 নম্বৰটো উত্তৰ লিখা দিছে। ক আকাৰ আৰু গঠনৰ ওপৰত ভিত্তি কৰি উদ্ভিদৰ ভাগ কেইটা আৰু কি কি? 1+4 5 নম্বৰ দিয়া হৈছে। আকাৰ আৰু গঠনৰ ওপৰত ভিত্তি কৰি আমি উদ্ভিদক কেইটা ভাগত ভাগ কৰিছোঁ? 4টা ভাগত ভাগ কৰা হৈছে। ভাগ কেইটা হৈছে? কত 1 তৃণ, 2 লতা, 3 গুল্ম, 4 বৃক্ষ। এনেধৰণে আমি 4টা ভাগত ভাগ কৰিছোঁ উদ্ভিদক আকাৰ আৰু গঠনৰ ওপৰত ভিত্তি কৰি। খটো তোমাৰ গাঁও বা চহৰখনৰ বিষয়ে 5টা বাক্য লিখা। তোমালোকৰ নিজৰ গাঁওখনৰ বিষয়ে 5টা বাক্য লিখিব। তো নিজে লিখিবলৈ চেষ্টা কৰিবা। তোমাৰ গাঁওখনৰ নাম লিখিবা, গাঁওখনত প্ৰাকৃতিক পৰিৱেশ কেনেকুৱা, এনেধৰণে লিখিবলৈ চেষ্টা কৰিবা। তুমি ভাল পোৱা এটা উৎসৱৰ বিষয়ে 5টা বাক্য লিখা। যিকোনো যি ভাল পোৱা
বিহু ভাল পালে বিহু লিখিব পৰা, দুৰ্গা পূজা ভাল পালে দুৰ্গা পূজা লিখিব পৰা, যিকোনো বিষয়ে 5টা বাক্য লিখিবলৈ চেষ্টা কৰিব। 14টো কি আছে? শব্দ শৃংখলাটোত থকা উৎসৱৰ নামবোৰ বাছি উলিয়াই লিখা। শব্দ শৃংখলাটোত থকা উৎসৱৰ নামবোৰ ইয়াত কি কি আছে? আমি শব্দ শৃংখলাত আমি কি কি লিখিব পাৰোঁ? এটা লিখিব পাৰোঁ বৰদিন, এইটো বৰদিন হয়নে? বিহু, বিহু, ঈদ, দেৱালী, এনেধৰণে আমি লিখিব। দুৰ্গা পূজা, এনেধৰণে আমি এই শব্দ শৃংখলাটোৰ পৰা লিখিব পাৰোঁ। 15টো এজোপা উদ্ভিদৰ ছবি আঁকি বিভিন্ন অংশবোৰৰ নাম লিখা। এজোপা উদ্ভিদৰ ছবি আঁকিবলৈ কৈছে আৰু বিভিন্ন অংশবোৰৰ নাম লিখা। এইটো কেনেধৰণে? তোমালোক কিতাপতে আছে। আমি এনেধৰণে এই উদ্ভিদজোপা এনেধৰণে আঁকিব লাগিব আৰু এইবিলাক ফল ফুল এনেধৰণে দেখুৱাই আমি আঁকিব লাগিব। এই ছবিটোত তোমালোকক 4 নম্বৰ দিয়া আছে আৰু এই যিবিলাক অংশ দেখুৱাই দিলে 6 নম্বৰ দিয়া হৈছে। আভ্যন্তৰীণ মূল্যায়ন তোমালোকক সেইটো বিদ্যালয়ৰ পৰা দিয়া হ'ব। 17টো প্ৰকল্প, একোখন সুষম আহাৰৰ তালিকা প্ৰস্তুত কৰা। এইটো প্ৰকল্প দিয়া হৈছে, এইটো প্ৰস্তুত কৰি আনিব লাগে। আৰু মূল প্ৰশ্ন কাকতখন ইমানেই আছিলে। আজি ভিডিঅ' ইমানতে সামৰিছোঁ। পুনৰ অন্য এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ হ'ম। ধন্যবাদ।